মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত। তো ষ্টুডেণ্টছ, অনুশীলনী 7 1 পৰা আমি 15 লৈকে কুৱেশ্যন সমাধান কৰিছোঁ। আজি আমি তোমালোকক এইটো ভিডিঅ'ত কুৱেশ্যন নম্বৰ 16 আৰু কুৱেশ্যন নম্বৰ 17 এই অংক দুটা সমাধান কৰি দিম। কুৱেশ্যন নম্বৰ 16ত কি কৈ চোৱা, উপযুক্ত অবেদ প্ৰয়োগ কৰি বৰ্গ কৰা। এই সংখ্যাবোৰ দিয়া আছে, এই সংখ্যাবোৰৰ কাম বৰ্গ উলিয়াব কৈছে উপযুক্ত অবেদ ব্যৱহাৰ কৰি। তো ষ্টুডেণ্ট, তোমালোকে পাইছা দুটা ফৰ্মুলা। তো ষ্টুডেণ্ট, এটি তোমালোকৰ কিতাপত দিয়া আছে a প্লাছ বি হোল স্কোয়াৰ ইজ ইকুয়াল টু a স্কোয়ার প্লাস 2ac ab প্লাস b স্কোয়ার। এইটো ফৰ্মুলা তোমালোকে পাইছা। আৰু এটা আছে মাইনাছ a মাইনাছ b হোল স্কোয়ার ইজ ইকুয়াল টু a স্কোয়ার মাইনাছ 2ac ab প্লাস b স্কোয়ার। যেটি প্লাস আছে গোটেইবিলাক প্লাস, যেটো মাইনাছ আছে 2ac এর আগত কি আছে মাইনাছ আছে। এই ফৰ্মুলা দুটাৰে আমি সেই কুৱেশ্যনবিলাক সমাধান কৰিম চোৱা। তো ষ্টুডেণ্ট, এই কুৱেশ্যনবিলাক দিয়া আছে, এইটো আমি সমাধান কৰিব লাগে। আমি ফৰ্মুলা কি জানো লিখি দিবা যাম, জানো যে। তো ষ্টুডেণ্ট, এই ফৰ্মুলা দুটা জানো, a প্লাস b হোল স্কোয়ার ইজ ইকুয়াল টু এইটো দিয়া আছে, a মাইনাছ b হোল স্কোয়ার এইটো দিয়া আছে আমাক। তো ষ্টুডেণ্ট, এতিয়া আমি কি কৰিম, a মাইনাছ b হোল স্কোয়ার এইটো ফৰ্মুলাৰে আমি কুৱেশ্যন নম্বৰ 1টো সমাধান কৰি দিম। কিয় আমি এইটো ব্যৱহাৰ কৰিম চোৱা, আমি সদায় এই সংখ্যাবোৰ লৈ আহিম। যেনেকুৱা ধৰি লোৱা 10 লৈ আহিম, 20 লৈ আহিম, 30 লৈ আহিম, 40 লৈ আহিম। এই সংখ্যাবোৰ লৈ আহিলে কেনেকুৱা হ'ব চোৱা, আমাৰ স্কোয়াৰ কৰোঁতে সুবিধা হ'ব। যেনেকুৱা 10 স্কোয়াৰ কৰিলে কি কৰিব, ডাইৰেক্ট এটা 0 আছে, ডবল 0 হ'ব, তোমালোকে পাই আহিছা। আৰু 1 স্কোয়াৰ কৰিলে কিমান হ'ব, 1 হ'ব। এইটো কি আছে, 20 আছে, 2 স্কোয়াৰ কৰিলে কিমান হ'ব, 4। এটা 0 আছে, কি হ'ব, ডাবল 0 হ'ব। বুজি পাইছা তোমালোকে নিশ্চয়। সেইকাৰণে এইটো আমি কি লিখিম চোৱা, সমাধান লিখি দিবা, সলিউশন 29 ইজ ইকুয়াল টু কিমান লিখিব পাৰোঁ, 30 মাইনাছ 1 লিখিব পাৰোঁ। কিমান লিখিব পাৰোঁ, 30 মাইনাছ 1। 30 ৰ পৰা 1 মাইনাছ কৰিলে 29 হ'ব। এইটো আমি এতিয়া কি কৰিম, দুইৰ ফালে বৰ্গ কৰি দিম। দুইৰ ফালে কি কৰি দিম, বৰ্গ। 30 মাইনাছ 1 স্কোয়ার, ইয়াত তোমালোকে লিখি দিব পাৰা বৰ্গ কৰি পাওঁ। এটা আমি লিখি দিছোঁ। এতিয়া আমি কি কৰিম, এইটো কি আছে, a মাইনাছ b হোল স্কোয়ার ফৰ্মুলাত আছে, a মাইনাছ b হোল স্কোয়ার ফৰ্মুলাত এইটো আমি এপ্লাই কৰি দিম চোৱা। ইয়াত a কিমান দি আছে, 30, আৰু b কিমান দি আছে, 1 দি আছে। তেতিয়া আমি কি কৰিম, a মাইনাছ b হোল স্কোয়ার ফৰ্মুলাত পেলাই দিম চোৱা। a মাইনাছ b হোল স্কোয়ার ইজ কি জানো, a স্কোয়ার মাইনাছ 2ac b প্লাস b স্কোয়ার। a মানে কিমান, 30 স্কোয়ার মাইনাছ 2ab, a মানে 30 ইন্টু b মানে কিমান আছে, 1 প্লাস b স্কোয়ার মানে 1 স্কোয়ার চোৱা। এটা কি, এটা 0 আছে, ডবল 0 হ'ব। আৰু 3 স্কোয়ার কৰিলে কিমান হ'ব, 9। এইটো সহজ আছে। মাইনাছ এইটো পূৰণ কৰিলে 2 আৰু 1 পূৰণ কৰিলে 2, 2 লগত যদি আমি 13 পূৰণ কৰি দিম, 2 আৰু 0 পূৰণ কৰিলে কিমান হ'ব, 0 হ'ব। 2 লগত 3 পূৰণ কৰিলে কিমান হ'ব, 6 প্লাস 1 স্কোয়ার কৰিলে কিমান হ'ব, 1 হ'ব। এইটো প্লাসৰ হয়, এইটো প্লাসৰ হয়, দুটা যোগ কৰিলে কিমান হ'ব, 9 0 1 মাইনাছ 60, মাইনাছ কিমান হ'ব, 60। এতিয়া মাইনাছ কৰি দিম চোৱা। আমি 1ৰ পৰা 0 মাইনাছ কৰিলে কিমান হ'ব, 1 হ'ব। 90ৰ পৰা 6 মাইনাছ কৰিলে কিমান হ'ব, 84। এতিয়া তোমালোকে স্কোয়ার কৰি দিবা। তেনেহ'লে 29 স্কোয়ার কৰিলে কিমান হ'ব, 841। এটি হ'ব কি আমাৰ উত্তৰ। এতিয়া আমি 2 নম্বৰটো কৰি দিম চোৱা। তো চইচটা এতিয়া আমি 2 নম্বৰটো কৰি দিম সেম নিয়মত। 71 আছে, এটা আমি কেনেকৈ লিখিব পাৰোঁ চোৱা। 70 প্লাস 1 লিখিব পাৰোঁ, a প্লাস b হোল স্কোয়ার। এটা আমি এনেকৈ লিখিব পাৰোঁ, 80 মাইনাছ 9, এইটো আমি লিখিব পাৰোঁ। এইটো আমি সহজ হয়, এইটো সংখ্যাবিলাক কি সৰু সৰু আছে, স্কোয়ার কৰোঁতে সুবিধা হ'ব। সেইকাৰণে আমি এইটো এনেকৈ লিখিম। কিমান লিখিম আমি, 70 প্লাস 1। তাৰপিছত আমি কি লিখিম, দুইৰ ফালে বৰ্গ কৰি দিম, 70 প্লাস 1 লিখি দিবা যে দুইৰ ফালে বৰ্গ কৰি পাওঁ। তোমালোকে লিখি দিবা। এতিয়া আমি a প্লাস b হোল স্কোয়ার ফৰ্মুলাত পেলাই দিম চোৱা। a মানে কিমান দি আছে, 70, b মানে কিমান, 1। তেনেহ'লে a স্কোয়ার প্লাস 2ab, a মানে কিমান, 70 ইন্টু b মানে কিমান আছে, 1 প্লাস 1 স্কোয়ার চোৱা। 7 স্কোয়ার কৰিলে কিমান হ'ব, 49। আৰু 0 স্কোয়ার কৰিলে কিমান হ'ব, ডবল 0 প্লাস এইটো পূৰণ কৰিলে কিমান হ'ব, 7 2 যা 40, তাৰপিছত 7 0 যা 0, 140 হৈছে। 140 লগত 1 পূৰণ কৰিলে কিমান হ'ব, 140 হ'ব প্লাস 1। 1 স্কোয়ার কৰিলে কিমান হয়, 1 হয়। এতিয়া যোগ কৰি দিয়া, 1 0 0 4 0 কিমান হ'ব, 4 হ'ব।
9 কিমান হ'ব 10 তাত থাকিল কিমান 1 আৰু 4 যোগ কৰিলে কিমান হ'ব 5 বুজি পাইছা তোমালোকে নিশ্চয় তেনেহ'লে 71ক স্কয়াৰ কৰিলে কিমান হ'ব 5041 এটি হ'ব কি আমাৰ 2 নম্বৰৰ উত্তৰ এতিয়া আমি তোমালোকক 3 নম্বৰটো কৰি দিম চোৱা তো চয়েসটা যেতিয়া আমি তোমালোকক 3 নম্বৰটো কৰি দিম 3 নম্বৰটো কিমান দি আছে 199 এটা আমি এনেকৈ লিখি পাৰো কেনেকৈ লিখি পাৰো 200 মাইনাস 1 লিখি পাৰো এটা কৰিলে কিমান হ'ব 199 হ'ব এতিয়া আমি কি কৰিম দুইফালে বৰ্গ কৰি দিম 199 স্কয়াৰ ইজ ইকুয়াল টু 200 মাইনাস 1 স্কয়ার তোমালোকে সাইডে লিখি দিবা দুইফালে বর্গ কৰি পাও এটা কিমান হ'ব a মাইনাস b হোল স্কয়ার ফর্মুলা a মানে কিমান 200 b মানে কিমান 1 তেনে 200 স্কয়ার মানে a স্কয়ার মাইনাস 2ab প্লাস a স্কয়ার মানে 1 স্কয়ার সোয়া 2 স্কয়ার করলে কিমান হ'ব 4 দুটা 0 আছে স্কয়ার করলে কিমান হ'ব 4টা 0 হ'ব মাইনাস 200 এর লগত 2 গুণ করলে কিমান হ'ব 400 1 পূরণ করলে কিমান হ'ব 400 হ'ব প্লাস 1 এতিয়া আমি কি কৰিম এটো আৰু এটো যোগ কৰি দিব পাৰো বা ইয়াৰ পৰা এটো মাইনাস কৰি দিব পাৰো সোয়া মাইনাস কৰি দিও প্ৰথমত 0 ৰ পৰা 0 মাইনাস কৰিলে কিমান হ'ব 0 0 ৰ পৰা 0 মাইনাস কৰিলে কিমান হ'ব 0 ইয়াত কিমান থাকিল 400 400 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 396 বুজি পাইছা তোমালোকে প্লাস কিমান হ'ব 1 এতিয়া যোগ কৰি দিয়া 1 আৰু 0 যোগ কৰিলে কিমান হ'ব 1 হ'ব তাৰ পিছত কিমান থাকিব 0693 তেনেহলে 199 ক স্কয়ার কৰিলে কিমান হ'ব এই সংখ্যাটো হ'ব এটো হ'ব কি আমাৰ উত্তৰ এতিয়া আমি তোমালোক 4 নম্বৰটো কৰি দিম চোৱা তো এটো কিমান আছিল এটো আছিল কি 4 নম্বৰ ইয়াক আমি এনেকৈ লিখি পাৰো 300 প্লাস 2 লিখি পাৰো তাৰ পিছত আমি দুইফালে বৰ্গ কৰি দিম 300 প্লাস 2 বর্গ করে দিয়া তোমালোকে সাইডে লিখি দেব পারা দুইফালে বর্গ করে পাও সোয়া a প্লাস b হোল স্কয়ার হবে এটো a মানে কিমান 300 স্কয়ার প্লাস 2ab 2a মানে কিমান 300 ইনটু b মানে কিমান 2 প্লাস b স্কয়ার মানে 2 স্কয়ার 3 কে স্কয়ার করলে কিমান হবে 9 দুটা 0 আছে কিমান হবে 4টা 0 হবে প্লাস 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 4 into 300 plus 4 2 স্কয়ার করলে কিমান হ'ব 4 তাৰ পিছত চোৱা 9000 প্লাস দুটা 0 আছে ইয়াত বহাই দিয়া 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 12 প্লাস 4 এতিয়া কি হ'ব সকলোবোৰ যোগ হ'ব যোগ কৰি দিয়া 400 00 তাহলে কিমান হ'ব 0 202 হ'ব 10 কিমান হ'ব 1 হ'ব 9 এর লগত যোগ কৰিব লগা নাই এটো ডাইরেক্ট বহাই দিয়া তেনেহলে 302 কে স্কয়ার কৰিলে কিমান পাম আমি 91204 এটি হ'ব কি আমাৰ উত্তৰ এতিয়া আমি তোমালোকক 5 নম্বৰটো কৰি দিম চোৱা 5 নম্বৰটো কিমান আছে 298 এটো আমি এনেকৈ লিখি পাৰো 300 মাইনাস 2 মাইনাস কৰিলে কিমান হ'ব 298 হ'ব তোমালোকে কি কৰিবা তোমালোকে সেম নিয়ম কৰিবা দুইফালে বৰ্গ কৰি দিবা কিমান হ'ব 30 মাইনাস 2 লিখি দিবা দুইফালে বৰ্গ কৰি পাও ইয়াত a কিমান দি আছে 300 b কিমান দি আছে 2 তেনেহলে 300 স্কয়ার মাইনাস 2ab a মানে কিমান 300 ইনটু b মানে কিমান 2 প্লাস b স্কয়ার মানে 2 স্কয়ার এটা কিমান হ'ব 9 4টা 0 হ'ব মাইনাস সোয়া 2 3 পূৰণ কৰিলে কিমান হ'ব 6 6 এর লগত 2 পূৰণ কৰিলে কিমান হ'ব 12 কিমানটা 0 আছে দুটা বহাই দিয়া প্লাস 4 এটা মাইনাস করে দিয়া 0 এর পৰা 0 মাইনাস কৰিলে কিমান হ'ব 0 0 এর পৰা 0 মাইনাস কৰিলে কিমান হ'ব 0 তো 6 স্টুডেন্টস ইয়াত আছে কি 900 900 এর পৰা 12 মাইনাস কৰিলে কিমান হ'ব 388 হ'ব প্লাস কিমান আছে 4 এতিয়া যোগ কৰি দিয়া 88804 0 আৰু 4 যোগ কৰিলে কিমান হ'ব 4 হ'ব এটো হ'ব কি আমাৰ উত্তৰ এতিয়া আমি তোমালোকক 6 নম্বৰটো কৰি দিম চোৱা তো স্টুডেন্ট এটো কিমান আছিল এটো আছিল 6 নম্বৰ এটোক আমি এনেকৈ লিখি পাৰো 100 প্লাস 3 লিখি পাৰো কিমান লিখি পাৰো 100 প্লাস 3 আমি দুইফালে বৰ্গ কৰি দিম 100 প্লাস 3
স্কোয়ার কৰি দিয়া ইয়াত লিখি দিবা দুইফালে বৰ্গ কৰি পাওঁ তো ষ্টুডেণ্টছ এইটো a প্লাছ b হোল স্কোয়াৰ হ'ব a মানে কিমান 100 প্লাছ 2ab a মানে 100 ইনটু b মানে কিমান 3 প্লাছ 3a স্কোয়াৰ মানে b স্কোয়াৰ এটা কিমান হ'ব 1 চাৰিটা 0 হ'ব প্লাছ এটা পূৰণ কৰিলে কিমান হ'ব চোৱা কিমান হ'ব 3 হ'ব 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 ইয়াত কিমানটা 0 আছে দুটা প্লাছ 3a স্কোয়াৰ মানে 9 এতিয়া যোগ কৰি দিয়া 9 0 0 কিমান হ'ব 9 0 0 কিমান হ'ব 0 হ'ব 6 0 কিমান হ'ব 6 কিমান থাকিল 10 ইয়াত বহাই দিয়া তেনেহ'লে 103 কে স্কয়াৰ কৰিলে কিমান হ'ব এইটো হ'ব কি আনসার এতিয়া আমি তোমালোকক 17 নম্বৰটো কৰি দিম চোৱা তো চোৱা ষ্টুডেণ্ট এতিয়া আমি তোমালোকক 17 নম্বৰটো কৰি দিম 17 নম্বৰত কি কৈছো 25 স্কয়াৰ ইজ ইকুয়াল টু 2 ইনটু 3 ইনটু 100 প্লাস 25 এই নিয়মটো প্ৰয়োগ কৰি তলৰ সংখ্যাবোৰৰ বৰ্গ উলিওৱা চোৱা ষ্টুডেন্টস আমি তোমালোকক কৰি দি আছো চোৱা তো চোৱা ষ্টুডেন্ট এইটো কি কৰিম এই ফৰ্মুলাৰ সহায়ত আমি সংখ্যাবোৰৰ কি বৰ্গ উলিয়াম চোৱা প্ৰথমতে আমি কি কৰিম 15 টো উলিয়াম 15 স্কয়াৰ কৰি দিবা ইয়াক স্কয়াৰ কৰিলে কিমান হ'ব চোৱা এটো কি স্কয়াৰ কৰিছে আমাক বৰ্গ কৰিব কৈছে তেনেহ'লে কি কৰিব চোৱা তো চোৱা ষ্টুডেন্ট এতিয়া আমি কি কৰিম একক বৰ্গৰ অংকটো কিমান আছে 5 এই অংকটো বাদে আমি বাকি অংকবোৰ চাম বাকি অংকবোৰ কিমান আছে 1 1 লিখি দিবা ইয়াত 1 পিছৰ সংখ্যাটো কিমান হ'ব 2 2 লিখি দিবা ইয়াৰ যেটো থাকিব তাৰ পিছৰ সংখ্যাটো ইয়াৰ লগত পূৰণ কৰি দিবা কিন্তু কিমান লিখিবা 100 দি আছে 100 লিখিবা প্লাস কিমান হ'ব 25 তেনেহ'লে নিয়মটো ফলো হৈছে আকৌ এই সংখ্যাবোৰ পূৰণ কৰি যোগ কৰিলে কিমান হ'ব 15 স্কয়াৰ কৰিলে কিমান হ'ব 225 225 এ হ'ব বুজি পাইছা 1 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 2 2 লগত 100 পূৰণ কৰিলে কিমান হ'ব 200 200 এৰ লগত 25 যোগ কৰিলে কিমান হ'ব 225 বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া আমি তোমালোকক এইটো কৰি দিম 75 বর্গ কৰিব কৈছে স্কয়াৰ কৰি দিবা চোৱা এটা আছে কি 7 7 এর পিছৰ সংখ্যাটো কিমান আছে 8 লিখি দিয়া ইনটু 100 প্লাস কিমান হ'ব 25 বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া বাকিবোৰ কৰি দিয়া 85 কিমান হ'ব 8 ইনটু 9 হ'ব ইনটু 100 প্লাস কিমান হ'ব 25 ৰিপন কৰি যোগ কৰি দিবা কিমান হ'ব এই সংখ্যাটোৰ বৰ্গৰ সমান হ'ব তাৰপিছত কিমান হ'ব 95 মানে এককৰ অংকটো কিমান থাকিব লাগিব 5 থাকিব লাগিব এটা কিমান আছে 9 9 এর লগত কিমান পূৰণ হ'ব 10 কাৰণ 9 এর পিছৰ সংখ্যাটো কিমান আছে 10 100 প্লাস 25 তাৰপিছত কিমান আছে 105 এতিয়া চোৱা এককৰ অংকটো কিমান আছে 5 5 টো বাদ দিয়া কিমান আছে 10 10 টো বহাই দিয়া 10 এর পিছৰ অংকটো কি 11 ইয়াত বহাই দিয়া ইনটু কিমান হ'ব 100 প্লাস কিমান হ'ব 25 বুজি পাইছা তোমালোকে এতিয়া আমি লাস্ট অংকটো কৰি দিম কিমান আছে 1 2 5 স্কয়াৰ কৰি দিয়া কিমান হ'ব 12 আছে 12 টো বহাই দিয়া আৰু 13 বহাই দিয়া ইনটু 100 প্লাস কিমান হ'ব 25 এনেকৈ কৰি দিবা এনেকৈ কৰিলে তোমালোকে ফৰ্মুলা পাই যাবা তো স্টুডেন্টস ইয়ালৈকে কৰিব লগা আছে স্টুডেন্টস যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস